নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক চপেলন। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ তিনিটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। ইয়াত টোটেল আপোনালোকৰ ৩,৭৪৫টা খালী পদৰ এপ্লাই আৰম্ভ হৈ গৈছে। মই আপোনালোকক কৈ দিছোঁ যে তিনিটা বিভাগৰ ভেকেঞ্চিৰ কথা আলোচনা কৰিব, সেইকাৰণে আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নিদিব। যদি আপোনালোকৰ তিনিটা বিভাগৰ ভেকেঞ্চি আছে তেতিয়া আপোনালোকৰ এটা কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ পাই যাব। আপোনালোকৰ ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকক কৈ দিছোঁ যে যদি আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে লগতে ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈ দিছোঁ যে টোটেল আপোনালোকৰ 4টা বিভাগত ভেকেঞ্চি আছে। সেইকাৰণে ভিডিঅ'টো আপোনালোকে প্ৰথম যিটো বিভাগৰ আলোচনা কৰিলোঁ সেইটো চাই স্কিপ কৰি নিদিব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ যিটো প্ৰথম বিভাগ আহিছে এইটো আপোনালোকৰ ভেকেঞ্চি আছে বাক্সা জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা পিয়নৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ জানুৱাৰী 21 তাৰিখে আপডেটসমূহ আহি গৈছে। ইয়াত আপোনালোকৰ 21 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, লাষ্ট ডেট দিয়া আছে 30/1/2024। জানুৱাৰী মাহৰ 30 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব পাৰিব। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ৰিচৰ্চন জজ বাক্সাবোৰৰ ভেকেঞ্চিসমূহ আহিছে। আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আছে বুলি উল্লেখ কৰি দিছে। টোটেল পোষ্ট আছে এটা, আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আছাম গভৰ্ণমেণ্টৰ ভেকেঞ্চি হয়। পিয়ন ফৰ অফিচাৰৰ ভেকেঞ্চি হয়, এটা আছে। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 12,000 পৰা 37,500 টকা পৰ্যন্ত। লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু এজ লিমিট দিয়া আছে আপোনালোকৰ 18 পৰা 40 বছৰ। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। SC কেণ্ডিডেট 5 বছৰ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC 3 বছৰ 43 বছৰলৈকে। আৰু যিসমূহ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ পাব, 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এমপ্লয়মেণ্ট এক্সেছত আপোনালোকৰ নামসমূহ থাকিব লাগিব। আৰু ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিলে আছাম গেজেট যিটো পাৰ্ট টাইম ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি পেলাই আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠাই দিলেই হৈ গ'ল। দ্য ডিষ্ট্ৰিক্ট ছেছন জজ বাক্সা মুছলপুৰ, পিন নম্বৰ এইটো বিটিআৰ আছাম। আৰু যদি আপোনালোকে এড্ৰেছ মানে আমাক কমেণ্ট কৰিব পাৰে। এতিয়া আমি দ্বিতীয় যিটো বিভাগত ভেকেঞ্চি আছে তালৈ গৈছোঁ, বিশেষ শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ যিটো দ্বিতীয় বিভাগ আছে, দ্বিতীয় বিভাগটো কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আছে, কিন্তু আপোনালোকে এতিয়াও ভিডিঅ'টো স্কিপ কৰি নিদিব, কিয়নো আপোনালোকৰ ইয়াৰ পিছতো আৰু দুটা বিভাগৰ কথা আলোচনা কৰা আছে। তাত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিও আছে। এতিয়া আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো ভেকেঞ্চি যে কৈ দিছোঁ, ইয়াত আপোনালোকৰ কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ ফেকাল্টি ভেকেঞ্চি হয়, যিসমূহ ফেকাল্টিৰ কাৰণে ভেকেঞ্চি বিচাৰিছে। কিন্তু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকক কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। এই যিটো কটন ইউনিভাৰ্চিটিৰ ভেকেঞ্চি আহিছে ইয়াৰ কাৰণে আপোনালোকৰ কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, কোনো এক্সাম দিয়াৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ ডেট ইয়াত উল্লেখ কৰি দিছে। সেই ইণ্টাৰভিউ ডেট আৰু টাইমত গৈ পেলাই আপোনালোকৰ কটন ইউনিভাৰ্চিটিত গ'লে আপোনালোকৰ ইণ্টাৰভিউটো দিলে যদি পাছ হয় ডাইৰেক্ট আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াত আপোনালোকে এনেক্সা 1 বুলি উল্লেখ কৰি দিছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰে। ইয়াৰ কাৰণে কিন্তু মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, যিখিনি আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয়। ইয়াৰ কাৰণে যিসকলে কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী কৰি দিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। তাকে 55% মাৰ্ক লাগিব বুলি উল্লেখ কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে, ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহ ছ'চিয়লজিৰ কাৰণে ভেকেঞ্চি আছে, ফিজিক্সৰ কাৰণে আছে, জিঅ'লজিৰ কাৰণে আছে, জুলজিৰ কাৰণে আছে, ফিলচফিৰ কাৰণে আছে। আৰু ইণ্টাৰভিউ ডেটসমূহ আপোনালোকে দেখিব পাৰিছে 29 জানুৱাৰী ইণ্টাৰভিউসমূহ হ'ব। ছ'চিয়লজিৰ কাৰণে 10টা বজাত, ফিজিক্সৰ কাৰণে 12:30, জিঅ'লজিৰ কাৰণে 2টা বজাত, জুলজিৰ কাৰণে 11টা বজাত, আৰু ফিলচফিৰ কাৰণে আপোনালোকৰ 31 জানুৱাৰী 2024 10টা বজাত হৈ যাব। আৰু এই ভেকেঞ্চিসমূহ আপোনালোকে দেখিব পাৰিছে। আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে ডাইৰেক্ট এইটো ডেটত ইণ্টাৰভিউ আপুনি দিবগৈ পাৰে। এতিয়া আমি যিটো 3 নম্বৰ বিভাগ আছে তাত আপোনালোকৰ কিছুমান গ্ৰেড 3 ভেকেঞ্চি আছে, তালৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তৃতীয় যিটো বিভাগ আহিছে এই বিভাগটো আপোনালোকক কৈ দিছোঁ। এইটো বিভাগ আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকন'লজিৰ ফালৰ পৰা তৃতীয় বিভাগ হয়। ইয়াত আপোনালোকৰ কিছুমান গ্ৰেড 3 পদ আছে, নন টিচিং পজিশ্যনৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে আপোনালোকৰ ভেকেঞ্চি 8টা। জেনেৰেল কাষ্টৰ কাৰণে 3টা আছে, SC কাৰণে এটা আছে, OBC কাৰণে এটা আছে, আৰু EWS কাৰণে 3টা আছে। আৰু পে লেভেল আপোনালোকক দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। লগতে আপোনালোকৰ মেক্সিমাম এজ 30 বছৰ দিয়া আছে। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কেণ্ডিডেট 5 বছৰ 35 বছৰলৈকে, OBC 3 বছৰ 33 বছৰলৈকে, আৰু বাকী যিসমূহ PWD আছে তেওঁলোকে 10 বছৰ 40 বছৰলৈকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ জানিব লাগিব। এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ যিটো এটা গুগল লিংক দিছে, এই লিংকটোত আপোনালোকে গৈ পেলাই নিজৰ ফৰ্মটো দিব লাগিব। আপোনালোকে 31/1/2024 জানুৱাৰী মাহৰ 31 তাৰিখৰ আগত। যদি আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে মোৰ কমেণ্ট বক্সত আপোনালোকে উল্লেখ কৰি দিয়ক যে ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে ভেকেঞ্চি লাগে, বা আপোনালোকৰ 3 নম্বৰ বিভাগটোৰ কাৰণে ভেকেঞ্চি লাগে, বা আপোনালোকে এই নামটো উল্লেখ কৰি দিয়ক। তেতিয়া মই গম পাম যে এইটো কাৰণে আপোনালোকৰ লিংকটো লাগে বুলি। এই লিংকটো আপোনালোকে উল্লেখ কৰি দিয়ক, ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন বুলি আপোনালোকে উল্লেখ কৰি দিয়ক। তেতিয়া মই আপোনালোকক এই লিংকটো, গুগল ফৰ্মৰ লিংকটো মই আপোনালোকক দি দিম, বা আপোনালোকক হোৱাটছআপো কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰ ভিডিঅ'ত আছে বা চেনেলত আছে, গৈ পেলাই হোৱাটছআপো কৰিব পাৰে।
আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে আজিলৈকে কোনো ভিডিঅ'ত লগ পাম